Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো এটা স্পেশাল টপিকৰ ওপৰত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE 2.0 যোনটো ৰিসেন্টলি ৰিটেন এক্সামিনেশন ৰিজাল্টস ডিক্লেয়াৰ কৰিলে এতিয়া যিসকলে সাকসেসফুলি ক্লিয়াৰ কৰিলে তেওঁলোকে নেক্সট ষ্টেজৰ কাৰণে ওয়েট কৰি আছে নেক্সট ষ্টেজত এতিয়া স্কিল টেষ্ট হয়নে oral হয় বা ইন্টাৰভিউ হয় হেতুৰ ওপৰত কোনো ক্লিয়াৰিফিকেশন দিয়া নাই SLRC ৰ ফালৰ পৰা মানে অফিচিয়াল কোনো ক্লিয়াৰিফিকেশন দিয়া নাই সো হেতু কাৰণে আপোনালোকে অলপ ওয়েট কৰিব লাগিব আৰু লগতে এপ্ৰিল মাহত যে হ'ব তাৰ নিশ্চয়তা কম আছে কাৰণ এপ্ৰিল মাহত পঞ্চায়ত ইলেকশন আছে সো মোস্ট প্ৰবেবলি মে মাহৰ পৰা আপোনালোকৰ নেক্সট ষ্টেজৰ প্ৰসেসটো ষ্টাৰ্ট হ'ব আৰু লগতে আপোনালোকে এটো টপিকৰ ওপৰত মোক বহুতে ভিডিও বনাবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে সো হেতু কাৰণে মই বনাইছো আৰু আপোনালোকৰ কিছুমান কোৱেশ্যনৰ উত্তৰ দিম ফাৰ্স্ট কোৱেশ্যনটো হ'ল যে কিমান স্কোৰ সেফ হ'ব ফাইনাল সিলেকশনৰ কাৰণে ঠিক আছে হোৱাট উইল বি এ সেফ স্কোৰ এবভ দি কাট অফ মাৰ্কস ফৰ ফাইনাল সিলেকশন চূড়ান্ত বাছনিৰ বাবে কাট অফ নম্বৰৰ ওপৰত সুৰক্ষিত নম্বৰ কিমান হ'ব ঠিক আছে এটো কোৱেশ্যনৰ এনসাৰ দিম আৰু লগতে should the SLRC select candidates for the next stage at a 1.3 or 1.4 ratio 1:3 or 1:4 ratio instead of 1:2 SLRC মানে state level recruitment commission এ পৰৱৰ্তী পৰ্যায়ৰ বাবে 1:2 ৰ পৰিৱৰ্তে 1:3 বা 1:4 অনুপাতত প্ৰাৰ্থী বাছনি কৰা উচিত নেকি ঠিক আছে সো এই দুটা কোৱেশ্যনৰ মই এনসাৰ দিম সো প্ৰথমটো হৈ গল যে আপোনালোকে মোক খুদি থাকে যে আপোনালোকে কাট অফ মাৰ্কছতকে 1 মাৰ্কস 1.2 1.5 marks 2 marks 3 marks 5 marks 10 marks ওপৰত পাইছে সো আপোনালোকৰ ফাইনাল সিলেকশন হোৱাৰ সম্ভাৱনা কিমান আছে ঠিক আছে এটো এনসাৰ মই আপোনালোকক দি আছো আজি সো কথাটো হ'ল এবাৰ যেটো 1:2 ৰেশিও সিলেকশন কৰিছিলে আই থিংক লাষ্ট টাইমো 1:2 ৰেশিওতে সিলেক্ট কৰিছিলে সো 1:2 ৰেশিও সিলেক্ট কৰিছে মানে এটা পোষ্টৰ এগেইনষ্ট দুজনকে ক্যান্ডিডেট বাছনি কৰা হৈছে নেক্সট ষ্টেজৰ কাৰণে আৰু লগতে আৰু এটা কথা হৈ গ'ল যদিহে কোনবাই একে সমান স্কোৰ কৰিছে মানে একে সমান মাৰ্কস বা একে সমান নম্বৰ পাইছে সাপোজ কোনবা এজন ক্যান্ডিডেটে 120 পাইছে তেনেকুৱা ধৰণৰ 120 পোৱা ক্যান্ডিডেট 5 জন মান আছে সো হে 5 জনকে নেক্সট ষ্টেজৰ কাৰণে সিলেক্ট কৰিছে এতিয়া কথাটো হ'ল যে যেটো এটা পোষ্টৰ এগেইনষ্ট দুজনকে লৈছে বা একে নম্বৰ যিসকলে সমান সমান মাৰ্কস স্কোৰ কৰিছে তেওঁলোকক এজন বুলি ধৰা হৈছে এতিয়া যদি কোনবাই যদি কাট অফ মাৰ্কস ধৰক মই সাপোজ কৈছো জেনাৰেল মেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ কাট অফ মাৰ্কস 117 এতিয়া ধৰক হে এটা পোষ্টৰ এগেইনষ্ট দুজনকে ক্যান্ডিডেট পাইছে ধৰক হে দুজন ক্যান্ডিডেটৰে ধৰক 117 সমান উঠি আছে কাট অফৰ মাৰ্কসৰ এক্সাক্ট সমান এটা নেক্সট ষ্টেজত কি থাকিব হেতুটো নাজানো স্কিল টেষ্ট থাকিব পাৰে বা ইন্টাৰভিউ থাকিব যিয়ে নাথাকক নেক্সট ষ্টেজত সাপোজ নেক্সট ষ্টেজত লাষ্ট টাইম সাকে 25 মাৰ্কসৰ আছিল সো এবাৰ 25 মাৰ্কস ধৰি ললো এটা তেওঁলোকৰ যেটো 117 নম্বৰ ধৰক দুজনৰে আছে সো দুজনৰ ভিতৰত এজনে চাকৰি পাব মানে আকৌ নেক্সট 25 মাৰ্কসৰ ভিতৰত কোনে কিমান পাব সাপোজ এজনে নেক্সট 25 মাৰ্কসৰ ভিতৰত 20 পালে এজনে 21 পালে সো যোনজনে 20 পাব 25 মাৰ্কস প্লাস 175 মাৰ্কস যেটো ৰিটেনত আছিল 200 মাৰ্কসৰ ভিতৰত টোটালটো কৰি পেলাই ফাইনাল সিলেকশন ডিসাইড কৰা হ'ব ডিসাইডিং ফ্যাক্টৰ হ'ব টোটাল মাৰ্কসটো মানে ৰিটেন এক্সামিনেশনৰ মাৰ্কস প্লাস স্কিল টেষ্টৰ মাৰ্কস ঠিক আছে মানে নেক্সট টেষ্টৰ মাৰ্কস সো টোটাল 200 মাৰ্কসৰ ধৰক 117 যেটো পাই আছিল এজনে আৰু যদি 20 মাৰ্কস 21 মাৰ্কস পাই তেতিয়ালে কিমান হ'ব 120 138 হ'ব ঠিক আছে আৰু এজনে যদি অকল 20 মাৰ্কস পাই তেনে 137 হ'ব সো তেনেকে যদি চাও তেতিয়া হলে আপোনালোকৰ গৈ পেলাই জুনজনৰ 1 মাৰ্ক হলেও বেছি থাকিব তেওঁ চাকৰি পাব সো তেনেকুৱা ধৰণৰ কথা এটা কাট অফ মাৰ্কসৰ যদি কোনবাই এক্স্যাক্টলি কাট অফ মাৰ্কসটো আছে তেওঁ নেক্সট টেষ্ট বা স্কিল টেষ্টৰ কাৰণে যিয়ে নহওক নেক্সট টেষ্টত হেতু কাৰণে প্ৰিপাৰেচন কৰি থকাটো উচিত কাৰণ আপোনালোকৰ সিলেকশন হৈ যোৱাৰ সম্ভাৱনা আছে এনেকুৱা নহয় যে এটো এটা মিথ বা অন্ধবিশ্বাস লৈ নাথাকিব যে আপোনালোকে কাট অফ মাৰ্কসতকে 3-4 নম্বৰ বেছি পালে মানে সিলেকশন নহব তাতকে বেছি পালে সিলেকশন হ'ব 10 নম্বৰ 15 নম্বৰ বেছি পালে সিলেকশন হ'ব তেনেকুৱা বুলি একো কথা নাই যেটো এটা পোষ্টৰ এগেইনষ্ট দুজনকে ক্যান্ডিডেট হৈছে কিছুমানৰ ক্ষেত্ৰত হয়তো তেনেকুৱা হ'ব পাৰে 5 নম্বৰ 10 নম্বৰ বেছি পালে মানে সিলেকশন হ'ব পাৰে বেছিকে যদি এই স্কিল টেষ্ট কাৰোবাৰ যদি অকমানো বেয়া হয় তেতিয়া হলে ৰিটেন এক্সামিনেশনৰ ৰিজাল্টে বচাই দিয়ে কিন্তু ইয়াতো হে তেনেকুৱাই হ'ব যে যদি কাট অফ মাৰ্কসৰ অলমোস্ট সমানো পাইছে তথাপিও আপোনালোকে নিৰাশা হ'ব নালাগে আপোনালোকৰ সিলেকশনৰ চান্সেস বাঢ়ি থাকিব কাৰণ 1:2 ৰেশিওত লৈছে আৰু বহুত কিজন ক্যান্ডিডেটে একে মাৰ্কস পোৱা ক্যান্ডিডেটও থাকিব পাৰে যিসকলে নেক্সট ষ্টেজলৈ গৈছে তেনেকুৱা ধৰণৰ কথা এটা ডিসাইডিং ফ্যাক্টৰটো ৰিটেন এক্সামিনেশন প্লাস স্কিল টেষ্ট দুইটা মিলাই পেলা হ'ব এতিয়া সাপোজ এজন ক্যান্ডিডেটে 117 কাট অফ মাৰ্কস আছিল এজন ক্যান্ডিডেটে পাই আছে 125 মাৰ্কস আৰু এজনক সিলেক্ট কৰিলে হেজনে পাই আছে 120 মাৰ্কস 120 125 দুজনে পাই আছে 125 পোৱাজনে ধৰক স্কিল টেষ্টত গৈ পেলাই
25ৰ ভিতৰত 10 পালে ঠিক আছে তেওঁৰ স্কোৰ কিমান হ'ল 125% 135 আৰু যোনজনে 120 পাই আছিলে 120 পাই থকা জনে আকৌ স্কিল টেষ্টত গৈ পেলাই কি বুলি কয় 20 মাৰ্ক স্কোৰ কৰিলে 10ৰ জেগাত সো 140 হৈ গ'ল এজনৰ 135 হৈ গ'ল এজনৰ 140 হৈ গ'ল সো অবভিয়াছলি যিজনে ৰিটেন টেষ্টত কম পাই আছিলে 5 নম্বৰ তেওঁৰো কিন্তু ফাইনেল সিলেকশন হৈ গ'ল কাৰণ তেওঁ স্কিল টেষ্টত গৈ পেলাই ভাল মাৰ্ক স্কোৰ কৰিলে ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা ইয়াতে কোনো তেনেকুৱা ফেক্টৰ নাই সেইকাৰণে সেই মিডটো লৈ নাথাকিব যে আপোনালোকৰ কাট অফ মাৰ্কছৰ ওচৰে পাজৰে আছে বুলি আপোনালোকৰ সিলেকশন নহ'ব কেতিয়াবা কাট অফ মাৰ্কছৰ সমান হ'লেও সিলেকশন হোৱাৰ সম্ভাৱনা বেছি থাকে সো এনেকুৱা নহয় যে আপোনালোকৰ নহ'ব পাৰে হ'বও পাৰে মানে কথাটো তেনেকুৱা প্ৰবেবিলিটি আছে হ'বও পাৰে ঠিক আছে সো হেতু কাৰণে আপোনালোকে এটো কোৱেশ্চন প্ৰত্যেকটো কি বুলি কয় ইউটিউব চেনেলতে এটো সুধি থকাৰ কোনো দৰকাৰ নাই যে মোৰ ইমান মাৰ্কছ বেছি আছে ফাইনেল সিলেকশন হ'ব নে নহ'ব এইবিলাক কোৱেশ্চনৰ আনসাৰ আপোনালোকে কোনেও দিব নোৱাৰে সো বেসিক্যালি কোনবাই কিবা এটা কৈ দিব আপোনালোকৰ মনটো এনে বেয়া লাগিব সো মই যদি অপটিমিস্টিক হৈ পেলাই পজিটিভ ৱেত যদি কথাটো কওঁ তেতিয়াহ'লে কাট অফ মাৰ্কছৰ সমানে সমানে থাকিলেও আপোনালোকৰ সিলেকশন হোৱাৰ সম্ভাৱনা বা প্ৰবেবিলিটি আছে ঠিক আছে সো এটো উত্তৰ মই আপোনালোকক দিলো আৰু নেক্সটটো হৈ গ'ল এটো ৰিকুৱেষ্ট কৰিছিলে যে এই ইস্যুটো অলপ ৰেজ কৰিবৰ কাৰণে যে 1:2 ৰেচিও সিলেক্ট কৰিলে কিন্তু 1:3 বা 1:4 ৰেচিওটো সিলেক্ট কৰিবলৈ পাৰিছিলে সো মই এটোৱে কথা ক'ম যে অফকোৰ্স SLRC যেটো এটা ইমান ডাঙৰ এক্সামিনেশন কন্ডাক্ট কৰিছে ইমানখিনি পোষ্টৰ কাৰণে সো ইয়াতে 1:2 জেগাত 1:2 কি বুলি কয় অনুপাতৰ জেগাত 1:3 বা 1:4 ৰেচিওত এটা পোষ্টৰ এগেইনষ্ট 3 জন বা 4 জনকে বাছিব পাৰিলেহেঁতেন বাছনি কৰিব পাৰিলেহেঁতেন কেণ্ডিডেট তেতিয়া অকমান কাট অফ মাৰ্কছটো হয়তো কমিলেহেঁতেন জেনাৰেল মেল ডিগ্ৰী উইথ কম্পিউটাৰ যেটো 117 মাৰ্কছ আছিল তেতিয়া হয়তো 112 110 112 লকে কাট অফ মাৰ্কছটো নামি আহিলেহেঁতেন কিন্তু কথাটো হ'ল যে 4 জন সিলেক্ট কৰক বা 3 জনে সিলেক্ট কৰক এটা পোষ্টৰ এগেইনষ্ট লাষ্টত আলটিমেটলি গৈ পেলাই পৰীক্ষা মানে এজনেই পাবগে চাকৰি ঠিক আছে সো ইয়াতে গভৰ্ণমেণ্টে ভাবিলে যে ইমানখিনি কেণ্ডিডেটস মাতি পেলাই কাৰণ যদিহে তেনেকে 1:3 বা 1:4 ত সিলেক্ট কৰে তেতিয়াহলে কেণ্ডিডেটছৰ নাম্বাৰছ বহুত বাঢ়ি যাব আৰু বাঢ়ি গলে কি হয় যেতিয়া স্কিল টেষ্টটো ল'ব এতিয়াই বৰ্তমান যোনটো স্কিল টেষ্ট হ'বলৈ গৈ আছে মে মাহত ষ্টাৰ্ট হ'লে কমেও 1 মাহতকৈ বেছি সময় লাগি যাব গোটেই স্কিল টেষ্টৰ গোটেই প্ৰসেছটো কৰোঁতে তাৰপিছত আকৌ ফাৰ্ডাৰ প্ৰসেছিং কৰোঁতে আকৌ 1 মাহ লাগি যাব সো আপোনালোকে নেক্সট মে মাহত যদি স্কিল টেষ্ট আৰম্ভ হয় 2 মাহৰ আগতে ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰাটো পসিবল নহ'ব ঠিক আছে কাৰণ গোটেইটা সেকশন আছে গোটেইটা সালিজাৰিছে একদম লাষ্টত কি বুলি কয় সিলেকশন কৰিব ঠিক আছে লাষ্টত ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিব কাৰণ কেবাটাও কেটেগৰী আছে গ্ৰেড 3 গ্ৰেড 4 তে কেবাটাও সাব কেটেগৰীজ আছে সো তেনেকুৱা ধৰণৰ কথা হেতু কাৰণে 1:3 বা 1:3 ৰেচিও ললেও কিনো হ'ব লাষ্টত গৈ পেলাই এজনে চাকৰি পাব বাকি কিজনৰ এনে নিৰাশা হৈ থাকিব কাৰণ 1:3 বা 1:4 ৰেচিও ললে মানে বস্তুটোৰ সিলেকশনৰ চান্সেস আৰু বেছি কমি যাব যোনজনে হাই মাৰ্কস পায় তেওঁৰ চান্সেস বেছিকে বাঢ়ি যাব ইয়াতে প্ৰবেবিলিটি তেনেকে কাম কৰে সো এটো বস্তু মই সাপোৰ্ট কৰো যে হয়তো অলপ বেছি ক্যান্ডিডেট সিলেক্ট কৰিব পাৰিলেন কাট অফ মাৰ্কস অলপ কমিলেতেন আৰু এজন ক্যান্ডিডেটে হয়তো ইয়াতো এটা প্ৰবেবিলিটি আছে যে আৰু এজন ক্যান্ডিডেটে হয়তো চাকৰি পোৱাৰ সম্ভাৱনা বাঢ়িলেহেতেন যদিহে আৰু 1:3 বা 1:4 ৰেচিওত ললেহেতেন কিন্তু কথাটো হ'ল যে গভৰ্ণমেণ্টৰ আৰু বেছি সময় লাগিলেহেতেন স্কিল টেষ্ট পাতাত আৰু বাছনি কৰাত আৰু বেছি অলপ কমপ্লিকেটেড হৈ গ'লহেতেন গোটেই প্ৰসেছটো হেতু কাৰণে হয়তো 1:2 ৰেচিওত কৰি পেলাই তেওঁলোকে বস্তুটো ইজি কৰি দিলেহেতেন তথাপিতো মই এটো বস্তু সাপোৰ্ট নকৰা নহয় যে 1:3 বা 1:4 ৰেচিও ল'ব পাৰিলেহেতেন 1:3 লোৱা হেতেনো কাট অফ মাৰ্কস 117 ৰ জায়গাত হয়তো 113 114 মান লকে নামি আহিলেহেতেন ঠিক আছে খালি কথাটো এতিয়া যেহেতু কৰিলে আৰু লগতে আপোনালোকে ওভাৰলেপিং আৰু ওয়েটিং লিষ্টৰ কথা কৈ আছিল ওভাৰলেপিং আৰু ওয়েটিং লিষ্টৰ কথাটো মই কৈ দিছো ওভাৰলেপিং মানে কি এতিয়া ধৰক এজন ক্যান্ডিডেটে দুটা তিনটা ক্যাটাগৰী চাকৰি পাইছে ঠিক আছে গ্ৰেজুৱেটত পাইছে গ্ৰেজুৱেট উইথ কম্পিউটাৰত পাইছে ডিগ্ৰীত পাইছে ডিগ্ৰী উইথ কম্পিউটাৰ পাইছে কিছুমানে ষ্টেনোগ্ৰাফাৰত পাইছে কিছুমানে SSLC হাই সেকেন্ডাৰী লেভেলত পাইছে ঠিক আছে তেনেকৈ তিনটা চাৰিটা ক্যাটাগৰীত পাইছে এটা এজনে যেতিয়া তিনটা চাৰিটা ক্যাটাগৰীত গুটেই কিটাতে যেতিয়া স্কিল টেষ্ট দিব যাব হয়তো আকৌ স্কিল টেষ্টটো দুটা তিনটা ক্যাটাগৰীতে পাই যাব সো তেতিয়া তেওঁ ফাইনেল সিলেকশন আটাকে হাইয়েস্ট পোষ্টত ৰাখি দিলে মানে বাকিটা পোষ্ট খালি হৈ যাব বাকিটা পোষ্ট খালি হৈ গলে মানে বাকি যোনখিনি ক্যান্ডিডেটস ধৰক স্কিল টেষ্টলে সিলেক্ট হৈছিল সো তেওঁৰ ওয়েটিং লিষ্ট এখনত বাকি কিজন ক্যান্ডিডেটে হয়তো বাকিটা সিট পাবলৈ কাৰণে সক্ষম হ'ব ঠিক আছে এতিয়া ইয়াতে এনেকুৱা নহয় যে ওভাৰলেপিংৰ কাৰণে আপোনালোকক আকৌ এক্সট্ৰাকে সিলেক্ট কৰিব 1:3 ৰেচিওত আৰু অলপ ক্যান্ডিডেটস মাতিব হেতু ওভাৰলেপিংৰ প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আকৌ সেই ফাইনেল যিসকলে এবাৰ ৰিটেন এক্সামিনেশনত 1:2 ৰেচিওত যোনখিনি বাছনি কৰা হ'ল সেইখিনিৰ মাজৰ পাই আকৌ আপোনালোকৰ ওভাৰলেপিংৰ প্ৰবলেমটো ইয়াতে সলভ কৰিবলৈ চেষ্টা কৰিব ইয়াতে আকৌ এক্সট্ৰাকে ক্যান্ডিডেটস হয়তো নানিলেও হৈ যাব ইয়াতে মানে মই প্ৰেক্টিকেল কথাটো কৈ আছো এতিয়া আপোনালোকৰ ফালৰ পৰা চাব গলে অবিয়াসলি 1:3 ৰেচিও সিলেক্ট কৰিলে মানে আপোনালোকৰ বহুত কিজনে আৰু এটা চান্স পালেহেতেন কিন্তু এতিয়া যেহেতু নকৰিলে আকৌ নেক্সটটো মোৰ লাগা নাই যে কিবা চেঞ্জেস কৰিব তথাপিতো মই এটা ৰিকুৱেষ্ট কৰিব পাৰো গভৰ্ণমেণ্টক যে মোৰ ফালৰ পৰা যে 1:3 ৰেচিও দিলে মানে আৰু অলপ ক্যান্ডিডেটে আৰু কেইজনমান ক্যান্ডিডেটে
হয়তো নেক্সট ষ্টেজত যাবৰ কাৰণে ইয়াতে সক্ষম হ'ব বা তেওঁলোকে আৰু অলপ কম্পিট কৰিবৰ কাৰণে সক্ষম হ'ব কিন্তু এতিয়া যিহেতু 1:2 ৰেচিঅ'তে বাছনি কৰিলে আৰু অভাৰলেপিঙৰ প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে সেইটোৱে মই ক'লোৱে যিহেতু যিসকল কেণ্ডিডেটে ৰিটেন এক্সামছন ক্লিয়াৰ কৰিবলৈ নেক্সট ষ্টেজত পাইছে সেই তেওঁলোকৰ ভিতৰতে অভাৰলেপিঙৰ প্ৰব্লেমটো ছল্ভ কৰিব পৰা যায় প্ৰেক্টিকেলি ঠিক আছে চ' এইখিনি জনালোঁ ভিডিঅ'টোত আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিলে কাৰোবাৰ কিবা মতামত থাকিলে মানে কমেণ্ট ছেকশ্যনত দিব পাৰে আৰু লগতে আপোনালোকে ভিডিঅ'টো ভালকৈ নোচোৱাকৈ স্লেং ইউজ নকৰিব স্লেং ইউজ কৰিলে মই অভিয়াছলি মোৰ চেনেলৰ পৰা ব্লক কৰিবলগীয়া হয় আজিলৈকে বহুত কেইজনক ব্লক কৰিলোঁ সেইদিনাখনো কোনোবা এজনে মোৰ ভিডিঅ'টো নাচালেই ভিডিঅ'টো নাচাই পেলাই তেওঁ উল্টা পুল্টা কৰি পেলাই স্লেং মানে ৱৰ্ড ইউজ কৰিলে চ' সেইটো কাৰণে মই ব্লক কৰি দিবলগীয়া হ'ল চেনেলৰ পৰা চ' তেনেকুৱা যদি ব্লক কৰিবলগীয়া নহয় আপোনালোকেও ভিডিঅ' চাওক ময়ো মোৰ কণ্টেণ্টছখিনি ইম্প্ৰুভ কৰি গৈ থাকিম ঠিক আছে চ' ভিডিঅ'টো কমপ্লিটকৈ নোচোৱাকৈ আপোনালোকে কমেণ্ট নকৰিব ভালকৈ কমেণ্ট কৰক কিবা যদি মোৰ ভুল হৈছে অভিয়াছলি আপোনালোকে মোক কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম কৰিব পাৰে মোৰ ভিডিঅ'টোত বা মোৰ কথাখিনিক চ' মই সেইখিনি আপোনালোকৰ ৰিপ্লাই দিম যিমান পাৰোঁ বা আপোনালোকে নিজৰ মতামতটো দিব পাৰে যে ইয়াতে আপোনালোকে কি ভাবে বা মোৰ কিবা ভুল হৈছে নেকি বা এইটো বস্তু এনেকুৱা হ'ব নালাগে এনেকুৱা হ'ব লাগে আপোনালোকে ভালকৈ ভদ্ৰতাৰে কওক কমেণ্ট ছেকশ্যনত যোনে যি কৰে খালি স্লেং লেংগুৱেজ ইউজ নকৰোঁ স্লেং লেংগুৱেজ ইউজ কৰিলে কি হ'ল ইউটিউব কমিউনিটি ভাইলেট হয় আৰু ইউটিউব কমিউনিটি ভাইলেট হ'লে মানে মই নিশ্চয় মই আৰু সেইটো বাধ্য হ'ম যে আপোনালোকক ব্লক কৰিবলগীয়া হয় এতিয়ালৈকে বহুত কিছুমানক মানে কমেণ্টৰ পৰা বঞ্চিত কৰিবলগীয়া হ'ল ব্লক কৰিবলগীয়া হ'ল চ' তেনেকুৱা যাতে নহয় সেইটো বস্তু আপোনালোকে মেইনটেইন কৰিব বুলি আশা ৰাখিলোঁ ঠিক আছে আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিলে আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা আহি আছে 30 মাৰ্চত 30 মাৰ্চত তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325ত আৰু DME গ্ৰেড 3 নন টেকনিকেল যদি মক টেষ্ট সিৰিজটো লয় তেনে 90 ৰুপিছত এভেইলেবল আছে DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ প্লাছ মক টেষ্ট সিৰিজ যদি লয় তেনে 400 ৰুপিছত এভেইলেবল আছে বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL ACCLৰ পৰীক্ষা আহি আছে 23 মাৰ্চত AAO APDCLটো আছে আৰু 6 এপ্ৰিলত 6 এপ্ৰিলত AAO AEGCLৰ পৰীক্ষা দুটা আছে দুটাৰে এক্সাম পেটাৰ্ণ চিলেবাছ একে তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপ্টিভ তিনিখন পেপাৰৰ ওপৰত 375 ৰুপিছত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চি MCQs পাই যাব বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই কিন্তু আপোনালোকে এটা টেষ্ট সিৰিজ আগবঢ়োৱা হৈছে কম্প্ৰিহেনচিভ টেষ্ট সিৰিজ APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL ACCLৰ এডভেট IASৰ ফালৰ পৰা 999 ৰুপিছত এভেইলেবল আছে এই টেষ্ট সিৰিজটো ল'ব পাৰে তাতে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপ্টিভ আৰু লগতে আপোনালোকৰ অপশ্যনেল ছাবজেক্টছ একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স গোটেইকেইটাৰে টেষ্ট সিৰিজ ইয়াতে পাই যাব 999 ৰুপিছত এভেইলেবল আছে আৰু লগতে আপোনালোকে যদি আপোনালোকৰ ভিতৰৰ পৰা যদি কোনোবাই যদি কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামছন দিব বিচাৰিছে APSC 2025ৰ তেতিয়াহ'লে এটা ক্ৰেছ কোৰ্ছ আগবঢ়াইছে এডভেট IASৰ ফালৰ পৰা এইটো ল'ব পাৰে আপোনালোকে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 375ত ইয়াতে ফেজ 1ৰ ফুল কোৰ্ছ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্ছ এভেইলেবল আছে আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ স্পীচ ৰাইটিং ইয়াতে পাই যাব আসাম পুলিচ কনিষ্টবলৰ অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্ছ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 325ত আৰু মোৰ পৰা কোৰ্ছ হ'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে ফুল ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল বৰ্তমান কোৰ্ছসমূহত কাৰেণ্ট এফেয়াৰ্ছ 2024ৰ ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে আৰু মাৰ্চ মাহটো চলি আছে মাৰ্চ মাহটো শেষ হোৱাৰ পিছত এপ্ৰিল মাহত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে এবাৰ চাই ল'ব পাৰিব তাতে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম